সংকটত 1930 চনতে নিৰ্মিত এখন উলমা দলং। জহি খহি গৈছে স্বাধীনতাৰ পূৰ্বে নিৰ্মিত দলংখন। প্ৰতিদিনে বিপদসংকুল যাতায়াত শ শ শ্ৰমিক গঞা ৰাইজৰ। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এই দলংখন। প্ৰায় 95 বছৰ অতিক্ৰম কৰা দলংখন ব্ৰিটিছৰ শাসনকালতে নিৰ্মিত। বোকাখাতৰ ডিফলু চাহ বাগিচাৰ ডিফলু নৈৰ ওপৰেৰে পাৰ হ'বলৈ নিৰ্মাণ কৰিছিল এই উলমা দলংখন। কিন্তু মেৰামতিৰ অভাৱত ইতিহাস হোৱাৰ পথত ঐতিহ্য বহনকাৰী দলংখন। গোলাঘাটৰ এইখনেই এখন একমাত্ৰ উলমা দলং। ডিফলু চাহ বাগিচাৰ অধীনত থকা এই দলংখনৰ ওপৰে প্ৰতিদিনে পাৰ হয় শ শ শ্ৰমিক ৰাইজ। বৰ্তমান দলংখন এনেদৰে জহি খহি যোৱাত ডিফলু নৈৰ গৰাখহনীয়াত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ তথা বাগানৰ শ্ৰমিক। আমাৰ পিছফালে যিটো গৰাখহনীয়া হৈছে বিশেষকৈ উলমা দলংটোত ভাবুকি কঢ়িয়াই আনিছে। কাৰণ কি আমি বহুত দিনৰ পৰাই চাই আছোঁ, সৰুৰ পৰা চাইছোঁ। 1930 চনত আমাৰ জন্মই নাই, তেতিয়াৰ পৰা আমি চাই আছোঁ যে উলমা দলংখন আগত যিটো জগত মানে জাক জিলিকে হৈ আছিলে, এতিয়া সেইমতে নাই, মানে খহি মেলি অৱস্থাই নাইকিয়া হৈছে। এতিয়া গাড়ী সিপাৰলৈ সিপাৰ যাবলৈ টান হৈছে। জিপচি আহে, বাহিৰা প্ৰজেক্ট টুৰিষ্টো আহে, টুৰিষ্টবোৰ আহে, তেতিয়া জীপ চাফাৰী কৰি তেওঁলোকে পাৰ হ'ব নোৱাৰে। 95 বছৰ অতিক্ৰম কৰা এই দলংখন বাগিচা কৰ্তৃপক্ষই কেইবাবাৰো পুনৰ নিৰ্মাণ কৰিছিল যদিও বৰ্তমান দলংখনৰ শোচনীয় অৱস্থাই পৰ্যটন ক্ষেত্ৰখনলৈও আনিছে অশনি সংকেত। কাৰণ কাজিৰঙাৰ ভ্ৰমণকালত বহু দেশী বিদেশী পৰ্যটকে পৰিদৰ্শন কৰে এই উলমা দলং। স্থানীয় ৰাইজৰ আশা, অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বোকাখাতৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই দলংখনৰ সংৰক্ষণৰ ব্যৱস্থা হাতত ল'ব। আগতে আমাৰ কোম্পানীয়ে বহুত মানে ইয়াক চোৱা চিতা ব্যৱস্থা কৰিছিলে, গোটেই মেইনটেনেন্সৰ দায়িত্ব লৈছিলে। এভৰি ইয়েৰ তাহাঁতি ৰঙৰ ব্যৱস্থা কৰিছিলে, মেইনটেনেন্স কৰিছিলে আমাৰ টাটা কোম্পানী। তাৰপিছত আৰু এতিয়া আমি সোধা পোছা কৰোঁতে কৈছে আগৰ নিচে এতিয়া বাজেট নিদিয়ে, সেইটো তোমালোক মানে মন্ত্ৰী আছে, MLA আছে, এইবিলাক ক'বাত আমি মন্ত্ৰীকো জনাইছিলোঁ কথাটো। আৰু এতিয়াও আমি আহ্বান জনাইছোঁ যাতে আমাৰ স্থানীয় বিধায়ক অতুল বৰা আছে, আমাৰ সকলোৰে চিনাকি, সকলোৰে মৰমৰ, এই দলংখন কেনেকৈ সংৰক্ষণ কৰিব লাগে তাৰ ওপৰত অলপমান গুৰুত্ব দিয়া উচিত। আৰু মই লগে লগে মুখ্যমন্ত্ৰীকো অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে আমাৰ এই ব্ৰিটিছৰ যিটো সম্পত্তি আছে, এই সম্পত্তিখন কেনেকৈ সংৰক্ষণ কৰিব পাৰি তাৰ বাবে অলপমান গুৰুত্ব প্ৰদান কৰক। পৰ্যটন ক্ষেত্ৰখনৰ এক সমলস্বৰূপ ইতিহাস বিজড়িত ডিফলু উলমা দলংখন ৰাজ্যৰ পৰ্যটন বিভাগে পুনৰ নিৰ্মাণ তথা সংৰক্ষণৰ ব্যৱস্থা হাতত লওক, সেয়াই এতিয়া সকলোৰে আশা। বোকাখাতৰ পৰা ত্ৰিনয়ন বৰা, NKTV।